লাইভলৈ স্বাগতম প্ৰতিদিনে জুবিন ক্ষেত্ৰত মানুহৰ হুদ দেখিবলৈ পোৱা যায় আজিৰ দিনটো ব্যতিক্ৰম নহয় আজিৰ দিনটো পুৱাৰ ভাগৰে পৰা বৰ্তমান সময়লৈকে অজস্ৰ মানুহ আহিছে জুবিন ক্ষেত্ৰলৈ আৰু হঠাৎ এতিয়া জুবিন ক্ষেত্ৰত এজাক কিনকিনিয়া বৰষুণ আহিছে এই বৰষুণত টিটি দৰ্শনাৰ্থীয়ে জুবিন অনুৰাগীয়ে গাইছে মায়াবিনী ৰাতিৰ বুকুত সমগ্ৰ পৰিবেশ এক প্ৰকাৰ মায়াময় হৈ পৰা পৰিলক্ষিত হৈছে আমি পুনে জুবিন ক্ষেত্ৰৰ পৰিবেশ দেখুৱাবলৈ চেষ্টা কৰিম বৰষুণৰ মাজতে সোণাপুৰ জুবিন ক্ষেত্ৰত দৰ্শনাৰ্থীৰ ভিৰ আজিও অগণন লোকে লোকাৰণ্য পৰিবেশ দেখিবলৈ পোৱা গৈছে জুবিন ক্ষেত্ৰত টিটি গাইছে মায়াবিনী ৰাতিৰ বুকুত সকলোৰে মুখত কেৱল মাত্ৰ মায়াবিনী ৰাতিৰ বুকুত মায়াময় পৰিবেশ গঢ়ি তুলিছে এই সকল জুবিন অনুৰাগীয়ে নিখাও জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত শ অনুৰাগী দৰ্শনাৰ্থী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে মায়াবিনী সুৰেৰে মুখৰিত হৈ পৰিছে আকাশ বতাহ সোণাপুৰৰ আকাশ বতাহ এতিয়া কেৱল মাত্ৰ মায়াময় পৰিবেশ বৰষুণৰ মাজতে সোণাপুৰৰ জুবিন ক্ষেত্ৰত এয়া দৰ্শনাৰ্থীৰ ভিৰ আমাৰ হাতত বহু দৃশ্য আছে আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম যেহেতু টিটি অজস্ৰ অনুৰাগীয়ে গাইছে মায়াবিনী ৰাতিৰ বুকুত জুবিন ক্ষেত্ৰলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোক আহে প্ৰতিদিনে আহে ফুল স্ক্ৰীনত যদি সম্ভৱ হয় আমি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম আৰু এয়া দেখিবলৈ পাইছে এনেধৰণে অজস্ৰ লোক আহিছে জুবিন গাৰ্গক লগ পাবলৈ জুবিন গাৰ্গক শ্ৰদ্ধা জনাবলৈ এনেধৰণে অগণন লোক ওলাই আহিছে প্ৰত্যেকগৰাকী ব্যক্তিৰে মুখত কেৱল মাত্ৰ মায়াবিনী আৰু আজিৰ দিনটোত প্ৰতিগৰাকী দৰ্শনাৰ্থী এক প্ৰকাৰ সৌভাগ্যৱান বুলি কৈছে তেওঁলোকে যে আজি বৰষুণ দিছে আৰু বৰষুণৰ বতৰত তেওঁলোকে জুবিন গাৰ্গক শ্ৰদ্ধা জনাবলৈ আহিবলৈ পাইছে গতিকে খুবেই এটা গৌৰৱৰ বিষয় বুলি তেওঁলোকে কৈছে আজিৰ দিনটোত হয়তো তেওঁলোকৰ সৌভাগ্য লগ দিছে যাৰ বাবে জুবিন ক্ষেত্ৰত আজি বৰষুণ দিছে আৰু জুবিন ক্ষেত্ৰলৈ আজি তেওঁলোক আহিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা উজনি নামনি বিভিন্ন প্ৰান্তৰ পৰা আচলতে অগণন লোক আহে বাছ ভাড়া কৰি আহে গাড়ীয়ে মানুহ আহে জুবিন গাৰ্গৰ এই সমাধি ক্ষেত্ৰলৈ জুবিন ক্ষেত্ৰলৈ আহে সোণাপুৰৰ পৰিবেশ এক প্ৰকাৰ মায়াময় হৈ আছে আজি প্ৰতিটো দিনে নিশাই কেৱল মাত্ৰ মানুহ দেখিবলৈ পাইছে আৰু ইয়াৰ দৃশ্যাংশ চাওক কিমান মানুহ আপুনি গণি শেষ কৰিব নোৱাৰে ইমানেই মানুহ আহিছে আৰু প্ৰতিদিনে আহিছে মানুহ কেতিয়াও সোণাপুৰত আচলতে ইমান মানুহৰ সমাগম হোৱা নাই আজিৰ দিনটোত কিন্তু উল্লেখ কৰিব লাগিব এই কথা যে জুবিন ক্ষেত্ৰ যিদিনাৰ পৰা সোণাপুৰত আছে সেই দিনাৰ পৰাই এই জুবিন ক্ষেত্ৰলৈ সোণাপুৰলৈ অগণন লোকৰ হুদ বৈছে কৰ পৰা মানুহ আহিছে আপুনি হিচাপ কৰি উলিয়াব নোৱাৰিব ইমানেই মানুহ আহিছে অজস্ৰ মানুহৰ হুদ দেখিবলৈ পোৱা গৈছে আৰু এয়াই হৈছে জুবিন অনুৰাগী যিসকল জুবিন অনুৰাগীৰ হয়তো এই লোকসকল যে ইয়াত দেখিবলৈ পাইছে এই লোকসকলৰ মনত হয়তো বহুতেই সপোন পুহি ৰাখিছিল জীৱিত কালত এবাৰ জুবিন দাক কাষৰ পৰা চাবলৈ জীৱিত কালত জুবিন দাক এবাৰ ওচৰৰ পৰা লগ পাবলৈ জুবিন দাৰ সৈতে হাঁহি ধেমালি কৰিবলৈ প্ৰত্যেকেই বিচাৰিছিল আৰু জুবিন গাৰ্গ আমি পুনৰ এই কথা উল্লেখ কৰিব বিচাৰিম আজি প্ৰতিদিনে সেই কথাই কৈ আহিছো যে জুবিন গাৰ্গ কেৱল মাত্ৰ এগৰাকী কণ্ঠশিল্পী হিচাপে আপুনি মঞ্চত দেখিবলৈ পোৱা নাছিল জুবিন গাৰ্গৰ যি শিশুসুলভ আচৰণ আছিল সেই শিশুসুলভ আচৰণৰ বাবে অসমৰ প্ৰতিগৰাকী লোকৰে হিয়াৰ আমঠু আছিল জুবিন গাৰ্গ হাৰ্টথ্ৰব আছিল জুবিন গাৰ্গ নৱপ্ৰজন্মৰ বাবে প্ৰতিটো অসমৰ প্ৰতিটো পৰিয়ালৰ প্ৰতিখন ঘৰৰ সদস্য আছিল জুবিন গাৰ্গ কাৰোবাৰ কাৰণে ভাতৃ কোনোবাই দাদা বুলি সম্বোধন কৰে কোনোবাই মামা বুলি সম্বোধন কৰে কোনোবাই নিজৰ সন্তান বুলি মানি আহিছে জুবিন গাৰ্গক মুঠতে জুবিন গাৰ্গ সকলোৰে আপোন আৰু সেইজন জুবিন গাৰ্গ আজি নাই কোনেও শুনিব নিবিচাৰে যে জুবিন গাৰ্গ নাই জুবিন গাৰ্গ এতিয়া শুই আছে চিৰ নিদ্ৰাত আছে জুবিন গাৰ্গ সেই কথা হয়তো ক'লে কোনেও মানি ল'ব পৰা নাই এতিয়াও কিন্তু তথাপিও এইগৰাকী জুবিন গাৰ্গৰ বাবে এনেধৰণে ওলাই আহিছে অজস্ৰ হুদ সকলোৱে হাতত ফুলৰ মালা লৈ ওলাই আহিছে হাতত গামোচা লৈ ওলাই আহিছে সকলোৱে আৰু সকলোৱে মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনাইছে শিশুৰ পৰা বৃদ্ধলৈকে সকলো লোক ওলাই আহিছে আৰু এয়া বিশ্ববাসীৰ সন্মুখত অসমত এখন পুণ্যতীৰ্থ যে আছে তাৰ প্ৰমাণ দাঙি ধৰিবলৈ সক্ষম হৈছে অসমীয়াই জুবিন ক্ষেত্ৰৰ পৰা এয়া জুবিন গাৰ্গে বিচৰা অসম জুবিন গাৰ্গে যি সমন্বয়ৰ অসম বিচাৰিছিল একতাৰ অসম বিচাৰিছিল সেই সমন্বয়ৰ একতাৰ অসম জুবিন ক্ষেত্ৰৰ পৰা এতিয়া সমগ্ৰ বিশ্বই দেখিবলৈ পাব কেতিয়াও সমাধিস্থলীত এনেধৰণে অজস্ৰ লোকৰ হুদ বোৱা কোনেও দেখিবলৈ পোৱা নাছিল কিন্তু এয়াই হয়তো অসমৰ ইতিহাসত বিশ্বৰ ইতিহাসত বিৰল বুলি ক'ব লাগিব কাৰণ এনে
এনেধৰণে প্ৰতিটো দিনেই জুবিন ক্ষেত্ৰলৈ আহিছে অগণন লোক হয়তো জুবিন ক্ষেত্ৰ আজি পুৰণি আজি একেবাৰে নতুন হৈ আছে জুবিন ক্ষেত্ৰ পুৰণি হ'বলৈ এতিয়াও বহু বাকি আছে জুবিন ক্ষেত্ৰত নিৰ্মাণৰ কাম আছে আটক ধুনীয়াকৈ সজাই তুলিব লাগিব প্ৰাণৰ শিল্পী গৰাকীৰ এয়া ক্ষেত্ৰ হয় গতিকে সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা যুগ যুগান্তৰলৈ জুবিন ক্ষেত্ৰত আহি থিয় হৈ যাতে ক'ব পাৰে এয়াই হৈছে জাতীয় বীৰ আৰু অসমৰ জাতীয় বীৰ জুবিন গাৰ্গৰ এয়া ক্ষেত্ৰ হয় গতিকে এই জুবিন ক্ষেত্ৰ সমগ্ৰ বিশ্ব দৰবাৰত পৰিচয় দিবলৈ হলে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ কাম বহু দূৰ আগবাঢ়িবলৈ এতিয়াও বাকি আছে কিন্তু সেই নতুনকৈ নিৰ্মাণ হ'বলগীয়া বা জুবিন ক্ষেত্ৰ সুন্দৰকৈ আটক ধুনীয়াকৈ সজাই পৰাই তোলাৰ পূৰ্বেও এনেধৰণে অগণন লোকৰ হুট বৈছে গতিকে এই মানুহখিনিয়ে কি বিচাৰিছে চাওক এই মানুহখিনিয়ে কেৱল মাত্ৰ বিচাৰিছে প্ৰাণৰ শিল্পী গৰাকীৰ বাবে মাত্ৰ তেওঁলোক ওলাই আহিছে প্ৰাণৰ শিল্পী গৰাকীক তেওঁলোকে শ্ৰদ্ধা নিবেদন কৰিছে আজিও প্ৰতিগৰাকী লোকে চকুপানী টুকিছে আজি সোণাপুৰৰ আকাশ ডাৱৰীয়া সোণাপুৰত এক প্ৰকাৰ যেন মেঘে চকুলো টুকিছে আজিৰ দিনটোত যদি কাব্যিক ভাষাৰে বা গীতৰ ভাষাৰে যদি ক'বলৈ যাওঁ জুবিন গাৰ্গৰ বহু গীতত এনেধৰণে উল্লেখ কৰিছে আজি সোণাপুৰত মেঘে চকুলো টুকিছে আৰু আজি এই সোণাপুৰত যি পৰিৱেশ দেখিবলৈ পোৱা গৈছে এক মায়াময় পৰিৱেশ হৈ পৰিছে এক বিনন্দীয় পৰিৱেশ বুলি ক'ব লাগিব কাৰণ প্ৰতিগৰাকী লোকেই জুবিন ক্ষেত্ৰলৈ আহিছে শ্ৰদ্ধা নিবেদন কৰিছে এপাহ মৰমৰ ফুল যাচিছে প্ৰাণৰ শিল্পী গৰাকীক এখন গামোচা যাচিছে ফুলাম গামোচা যাচিছে জুবিন গাৰ্গলৈ বহুতে হয়তো মৰমেৰে বহু দিনৰ পৰাই হাসি ৰাখিছিল মৰমৰ গামোচাখন মৰমৰ উপহাৰটো প্ৰাণৰ শিল্পী গৰাকীলৈ প্ৰাণৰ শিল্পী গৰাকীক কৰবাত লগ পালে দিবলৈ হয়তো হাসি ৰাখিছিল কিন্তু সেই গৰাকী জুবিন গাৰ্গক তেওঁলোকে কাখৰ পৰা নোপোৱাৰ দুখ হয়তো আজীৱন লগত লৈ ফুৰিব লাগিব তেওঁলোকে আৰু বহু লোকে এতিয়াও কয় যে জুবিন গাৰ্গৰ কেতিয়াও মৃত্যু হোৱা নাই জুবিন গাৰ্গ কেতিয়াও মৃত্যু হোৱা নাই প্ৰতিগৰাকী অসমীয়াই সেই কথা এতিয়া ক'ব বিচাৰিব কাৰণ অসমৰ প্ৰতিগৰাকী লোকৰ হৃদয়ত জুবিন গাৰ্গ অমৰ হৈ আছে আৰু অমৰ হৈ থাকিব যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়ালৈকে কিন্তু সমগ্ৰ অসমৰ অসমীয়াই কেৱল মাত্ৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰিব চাওক শিশুৰ পৰা বৃদ্ধলৈকে কোন অহা নাই জুবিন ক্ষেত্ৰলৈ সকলো ওলাই আহিছে প্ৰতিটো প্ৰজন্মৰ লোক ওলাই আহিছে শিশুৰ পৰা বৃদ্ধলৈকে প্ৰতিজন ব্যক্তিয়ে ওলাই আহিছে আৰু এই মুহূৰ্তত আমি ক'ব লাগিব যে বাৰ্ধক্যজনিত কাৰণতে হওক বা ব্যক্তিগত কাৰণতে হওক বহু লোক জুবিন ক্ষেত্ৰলৈ আহিব পৰা নাই সেই লোকসকলে এই পৰিৱেশ চাওক তেওঁলোকক এবাৰ দেখাওক আপোনাৰ লোকৰ ঘৰতো যদি এনেধৰণৰ ব্যক্তি আছে যি বাৰ্ধক্যজনিত কাৰণত হওক ব্যক্তিগত কাৰণত হওক আহিব পৰা নাই তেনেহ'লে এতিয়া যেটো ডিজিটাল প্লেটফৰ্ম হয় গতিকে এই পৰিৱেশৰ জৰিয়তে জুবিন ক্ষেত্ৰৰ এই মায়াময় পৰিৱেশটো তেওঁকো এবাৰ চোৱাৰ সুযোগ দিয়ক আৰু তেওঁকো এবাৰ এই কথা দেখুৱাওক যে এয়াই হৈছে প্ৰাণৰ জুবিন অসমীয়াৰ হিয়াৰ আমঠু জুবিন যাক বিচাৰি প্ৰতিদিনে এনেধৰণে অজস্ৰ মানুহৰ হুট বৈছে আজি জুবিন গাৰ্গ নাই বুলি অসমীয়াই কেতিয়াও মানি নলয় জুবিন গাৰ্গ অসমৰ প্ৰতিজন ব্যক্তিৰ হৃদয়ত অমৰ হৈ আছে সেই কথাকে আসলতে প্ৰতিগৰাকী অসমীয়াই কৈ যাব প্ৰতিটো দিন আৰু যাৰ বাবে আজিৰ দিনটোটো এনেধৰণে কিনকিনিয়া বৰষুণৰ মাজতে মায়াবিনী ৰাতিৰ বুকুত গাই উঠিছে এই সকল জুবিন অনুৰাগীয়ে চাওক কিমান লোকৰ সমাগম ঘটিছে প্ৰতিদিনে এনেধৰণে কেৱল মাত্ৰ মানুহৰ হুট বৈছে জুবিন ক্ষেত্ৰলৈ আৰু আজিৰ দিনটোতো ব্যক্তিক্ৰম নহয় গাড়ীয়ে মানুহ সোণাপুৰত এই দিচাং ৰিজৰ্টৰ ওচৰত যি স্থান কমাৰকুছিৰ স্থান এই স্থানটোত আচলতে আগতে ইমান মানুহ হোৱাই নাছিলে কেতিয়াও এতিয়া কিন্তু জুবিন ক্ষেত্ৰৰ সন্মুখেৰে যোৱা যি পথ আছে দুয়োটা দিশৰে আপুনি পথত তীব্ৰ যান-জঁট দেখিবলৈ পাব কাৰণ ইমানেই মানুহ আহিছে কিন্তু এই পৰিস্থিতিৰ মাজতো কিন্তু সকলো শান্ত সমাহিত এক পৰিৱেশ আৰু এই শান্ত সমাহিত পৰিৱেশতে সকলোৱে নিজে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে সকলো নীতি নিয়ম পালন কৰিছে শান্ত সমাহিতভাৱে তেওঁলোকে মৰমৰ শিল্পীগৰাকীক প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনাইছে গতিকে এই পৰিৱেশ সদায় থাকক আৰু এই পৰিৱেশ প্ৰতিদিনেই গঢ়ি তুলিবৰ বাবে প্ৰতিগৰাকী অসমীয়াই সচেতনো হ'ব লাগিব সজাগো হ'ব লাগিব যাতে কোনেও এনেধৰণৰ শান্তিৰ পৰিৱেশ বিনষ্ট কৰিবলৈ সুযোগ নাপায় আৰু এয়া চাওক কেনেধৰণে প্ৰাণৰ শিল্পীগৰাকীক কোনোবাই লৈ আহিছে নিজ হাতে বোৱা গামোচাখন কোনোবাই মৰমৰ এপাহ ফুল আনিছে ফুলৰ মালা আনিছে মৰমৰ বহু উপহাৰ আনিছে প্ৰাণৰ শিল্পীগৰাকীলৈ বহু দিন হয়তো তেওঁলোকে পুহি ৰাখিছিল আৰু বিহু মঞ্চৰ কথা কওঁ বহাগ বিহু বুলিলেই জুবিন গাৰ্গ প্ৰতিখন বিহু মঞ্চ বুলিলেই জুবিন গাৰ্গ অবিহনে যেন এখনো অসমৰ বিহু মঞ্চত নাই কোনো ধৰণৰ শোভা আৰু সেইগৰাকী জুবিন গাৰ্গক প্ৰতিখন বিহু মঞ্চত লগ পাবৰ বাবে কিমান লোকৰ হুট বয় আৰু
সেই লোকসকলে এইবাৰো বহাগ বিহুত জুবিন গাৰ্গক লগ পাব বুলিয়েই অপেক্ষা কৰি আছিল কিন্তু আচলতে বিধিৰ এয়া দুৰ্বিপাক বুলি ক'ব লাগিব যাৰ বাবে আজি আমি জীৱিত অৱস্থাত জুবিন গাৰ্গক বিহু মঞ্চত লগ নাপাম কিন্তু সেইগৰাকী জুবিন গাৰ্গৰ প্ৰতিটো সেই অমৰ সৃষ্টিৰাজি আমাৰ অসমীয়াই প্ৰতিটো মুহূৰ্ততে হৃদয়ত অমৰ কৰি জীয়াই ৰাখিব আৰু প্ৰতিটো উৎসৱ প্ৰতিটো অনুষ্ঠান প্ৰতিটো বিহু কেৱল মাত্ৰ জুবিন গাৰ্গৰ নামতেই হব আৰু এয়া চাওক দৃশ্যাংশ কেনেধৰণে কণ কণ মইনাহঁতো আহিছে জুবিন মামাক এবাৰ লগ পাবলৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ বাবে যিটো জুবিন গাৰ্গ মামা হয় তেওঁলোকে সকলোৱে জুবিন মামা বুলি সম্বোধন কৰিব বিচাৰে আৰু সেইসকল কণ কণ ল'ৰা ছোৱালীও এতিয়া আহিছে জুবিন ক্ষেত্ৰৰ এই মায়াময় পৰিৱেশ উপভোগ কৰিবলৈ গতিকে আমি পুনৰ এই মুহূৰ্তত আপোনালোকক জনাওঁ যদি এই মুহূৰ্তত আপোনালোকে টাইমেট চাই আছে আপোনাৰ পৰিয়ালৰ কোনো লোক যদি আহিব পৰা নাই বা আপুনিও যদি জুবিন ক্ষেত্ৰলৈ আহিব পৰা নাই এবাৰ আহক এবাৰ আহি চাই যাওক এই মায়াময় পৰিৱেশ যি মায়াবিনী ৰাতিৰ বুকুত এটি গীত জুবিন গাৰ্গৰ ৰচনা আৰু সেই সৃষ্টিৰাজি আজি জুবিন গাৰ্গৰ এই মায়াবিনী ৰাতিৰ বুকুত এটি প্ৰাৰ্থনা হৈ এনেধৰণে প্ৰতিটো অসমৰ প্ৰতিটো প্ৰান্তে প্ৰান্তে আচলতে গুঞ্জৰিত হৈ আছে অসমৰ আকাশ বতাহ মুখৰিত হৈ আছে মায়াবিনী ৰাতিৰ বুকুত এই বিশেষ প্ৰাৰ্থনাৰে আৰু চাওক এনেধৰণে আজিৰ দিনটোত কিনকিনীয়া বৰষুণত তিতিও সকলোৱে গাইছে কেৱল মাত্ৰ মায়াবিনী ৰাতিৰ বুকুত মুঠতে মায়াময় পৰিৱেশ সোণাপুৰৰ কমাৰকুছিৰ জুবিন ক্ষেত্ৰত